অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অগ্নি সংগঠন জাতীয় মহিলা পৰিষদৰ পৰা আজি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ওলাইছোঁ। কাৰণ আমাৰ গুৱাহাটীৰ এটা ৰাস্তাও ভাল নাই। এই যিটো আপোনালোকে দেখিছে লখৰাৰ পৰা পল্টন বজাৰলৈ সংযোগী যিটো পথ আপোনালোকে দেখিছে কেনেকুৱা বিধ্বস্ত অৱস্থা। আমি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক সুধিছোঁ তেওঁ শুই আছে নেকি, আৰু যদি তেওঁ সঁচাকৈ তেওঁ নোৱাৰে তেওঁলোকে পদত্যাগ কৰক। তেওঁ আমি দাবী জনাইছোঁ তেওঁৰ পদত্যাগৰ। গতিকে ইয়াতে কিমান এক্সিডেণ্ট হৈছে, কিমান মানুহৰ হাত ভৰি ভাঙিছে তেওঁলোকে সেইটো খবৰ ৰাখিছে জানো? গতিকে গোটেই গুৱাহাটীখনৰ আপুনি যদি চাব যায় নলা নৰ্দমা সমান কৰি দিছে, ফুটপাথবোৰ ভাঙি দিছে, অভাৰব্ৰিজ বনোৱাৰ নামত তেওঁলোকে গোটেই ৰাস্তা খণ্ডন কৰিছে। তাৰপিছতে আকৌ জলসিঞ্চন মিছনৰ যিটো আঁচনি তাৰ কাৰণে পাইপ পুতি গোটেই ৰাস্তা খান্দি পেলাইছে। গতিকে এইবোৰে গোটেই ৰাস্তাটোকে বিধ্বস্ত অৱস্থালৈ পৰিণত কৰিছে। গতিকে আমি দাবী জনাইছোঁ অশোক সিংহাল ডাঙৰীয়াক এবাৰ পৰিভ্ৰমণ কৰিবলৈ আমি তেওঁক আহ্বান জনাইছোঁ। গুৱাহাটীৰ ৰাস্তাসমূহ কিমান সুৰক্ষিত, মানুহৰ কাৰণে সুৰক্ষিত হৈ আছেনে নাই তেওঁক এবাৰ চাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁ সঁচাকৈ উন্নয়ন দপ্তৰটো চম্ভালিব নোৱাৰে, স্মাৰ্ট চিটিৰ নামত তেওঁ মানে চিঞৰি থাকিবলৈ নালাগে। তেওঁ এই আমি জাতীয় মহিলা পৰিষদৰ পৰা দাবী জনাইছোঁ তেওঁ পদত্যাগ কৰক। এইটোতো আমি আগৰ পৰাই কৈ আহিছোঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত এই চৰকাৰখন ব্যৰ্থ হৈছে। আৰু এতিয়া যিবিলাক স্মাৰ্ট মিটাৰ মানুহৰ ঘৰে ঘৰে দি পেলাই তেওঁলোকে জোৰ জুলুমকৈ তেওঁলোকে দি যি ৰাইজক জ্বলা কলা খুৱাইছে এইটোক আমি গৰিহণা দিছোঁ। যিটো স্মাৰ্ট মিটাৰ গুজৰাটত বন্ধ কৰিব পাৰে আমাৰ অসমত কিয় নোৱাৰে? এই ক্ষেত্ৰত এই চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন সম্পূৰ্ণভাৱে ব্যৰ্থ বুলি আমি ঘোষণা কৰিছোঁ। আৰু স্মাৰ্ট মিটাৰৰ নামত যিটো অফিচ বা যিবিলাক উদ্যোগ আছে সেই উদ্যোগবিলাকত তেওঁলোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকৰ নিৰ্দেশনা দিছিলে। কিন্তু সেই স্মাৰ্ট মিটাৰটো প্ৰত্যেক ঘৰ মানুহৰ ঘৰত বহুৱাই তেওঁলোকে দুগুণ বিল ভৰিব লগা পৰিস্থিতিক মানুহবোৰক বাধ্য কৰাইছে। গতিকে ইয়াক আমি এই চৰকাৰখনক আমি গৰিহণা দিছোঁ। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতি আজি আমি এক মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি কৰিবলৈ বাধ্য হৈছোঁ এইকাৰণে যে লখৰা আৰু পল্টন বজাৰ সংযোগী যিটো পথ, গুৱাহাটী ISBD আৰু গুৱাহাটী ৰেলৱে ষ্টেচন যিটো সংযোগী যিটো পথ অতিকৈ গুৰুত্বপূৰ্ণ এটি ৰাজপথ, সেই ৰাজপথটিৰ যি পানীৰ পাইপ, গেছৰ পাইপ আদিৰ নামত যি ৰাজপথ খনন কাৰ্য চলে তাৰ পৰৱৰ্তী কালত তেওঁলোকে ৰাস্তাটো মেৰামতি নকৰে। তাৰ ফলত আজি এই ৰাজপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু সেই গাঁতৰ ওপৰে যেতিয়া আমি সৰ্বসাধাৰণ নাগৰিকে অহা যোৱা কৰিব লগা হয় তেতিয়া প্ৰতিদিনে বিভিন্ন ধৰণৰ দুৰ্ঘটনাত পতিত হৈ নিহত আহত হ'ব লগা হৈছে। গতিকে আজি ইয়াত বুলি নহয় সমগ্ৰ গুৱাহাটীতে চাব আপুনি বিগত 2012 চনৰ পৰা আজি 12 বছৰে গেমন, জাইকা আদিৰ নিচিনা বিভিন্ন প্ৰতিষ্ঠানে কেৱল মাত্ৰ ৰাজপথ খনন কাৰ্য চলাই আহিছে। কিন্তু আজিকোপতি তেওঁলোকে বিশুদ্ধ খোৱা পানী গুৱাহাটীবাসীক দিবলৈ সক্ষম নহ'ল। কিন্তু মাত্ৰ 10% মানুহে এই সুবিধা লাভ কৰিছে। তাৰ বিপৰীতে 100% গুৱাহাটীৰ মানুহে কিন্তু এই ৰাজপথৰ জ্বলাকলা খাবলৈ সক্ষম হৈছে। গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে আমি ইয়াত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি সকীয়াই দিছোঁ। লগতে আমি এখন স্মাৰকপত্ৰ গুৱাহাটী আমাৰ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। যদিহে আমাৰ এই সমস্যা অতি সোনকালে যদি সমাধান কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।